আজি মই জিটি আৰু পিজিটিৰ হোম কেণ্ডিডেটলৈ আন্তৰিক অভিনন্দন জনাই মই পৰিমিতি নামৰ যিটো চেপ্টাৰ আছে ইয়াৰ ওপৰত আলোচনা কৰিব বিচাৰিছোঁ। প্ৰথমতে পৰিমিতি বা ইংৰাজীত মেনচুৰেশ্যন বুলি কোৱা হয়। পৰিমিতিৰ যিটো পৰিসীমা এই সম্বন্ধে আলোচনা কৰিম। পৰিসীমা কাক বুলি কয়? পৰিসীমা হ'ল যিকোনো এটা বস্তুৰ চাৰিওফালৰ যিটো মাপ, এই মাপটোকে পৰিসীমা বুলি কোৱা হয়। মই এই পৰিসীমাটো কেনেকৈ উলিয়াব লাগে বা কোনটো চতুৰ্ভুজ বা খৰভুজ বা সামান্তৰিকৰ পৰিসীমা কি বা বৃত্তৰ পৰিসীমা কি এই সম্বন্ধে মই আলোচনা কৰিম। গতিকে আপোনালোকে মনোযোগ দি অলপ চাই থাকক। আৰু যদি কোনোবাই নতুনকৈ মোৰ চেনেলটোত যোগ হৈছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যাতে নতুন নতুন অংক পায়। এতিয়া প্ৰথমতে মই নাম্বাৰ 1ত ধৰিছোঁ n সংখ্যক বাহু বিশিষ্ট সুষম বহুভুজৰ পৰিসীমা ইকুৱেল টু n ইনটু বাহুৰ দিক। ইয়াত উল্লেখ কৰা হৈছে n সংখ্যক বাহু বিশিষ্ট সুষম বহুভুজৰ পৰিসীমা ইকুৱেল টু n ইনটু বাহুৰ দিক, মানে যিকোনো এটা বাহুৰ দিক। ইয়াত উল্লেখ কৰা হৈছে সুষম বহুভুজ। সুষম শব্দটো ইয়াত উল্লেখ কৰিছে, ইয়াৰ এটা অৰ্থ আছে। সুষম মানে যিবিলাক বহুভুজৰ গোটেইকেইটা বাহু পৰস্পৰ সমান তাকে সুষম বহুভুজ বুলি কোৱা হয়। আৰু বহুভুজ মানে কি? দুটাতকৈ অধিক বাহু থকা যিবিলাক আবদ্ধ চিত্ৰ আছে সেইবিলাককে বহুভুজ বুলি কোৱা হয়। এতিয়া মই প্ৰথমতে ধৰিলোঁ ত্ৰিভুজ। ABC এটা ত্ৰিভুজ। এই ABC এটা সমবাহু ত্ৰিভুজ। ইয়াৰ AB সমান BC সমান AC ইকুৱেল টু 4 সেণ্টিমিটাৰ মই ধৰিলোঁ। প্ৰতিটো বাহুৰ দৈৰ্ঘ্য ইকুৱেল টু 4 সেণ্টিমিটাৰ। 4 সেণ্টিমিটাৰ বুলি মই ধৰিলোঁ। এতিয়া এইটো এটা বহুভুজ হয়নে নহয় প্ৰথমতে মই এইটো আলোচনা কৰি লওঁ। এইটো এটা বহুভুজ হয়, কাৰণ ইয়াত দুটাতকৈ অধিক বাহু আছে। দুটাতকৈ অধিক বাহু থকা যিকোনো এই আবদ্ধ চিত্ৰটোকে বহুভুজ বুলি কোৱা হয়। চতুৰ্ভুজ হ'লেও এইটো এটা বহুভুজ হ'ব। 5টা বাহু থকা এটা আবদ্ধ চিত্ৰ হ'লে এইটো এটা বহুভুজ হ'ব। 6টা যাক নেকি 5টা থকাটোক আমি বুলি কোৱা হয় পঞ্চভুজ। আৰু 6টা বাহু থকা আবদ্ধ চিত্ৰটোক হৰভুজ বুলি কোৱা হয়। কিন্তু ইয়াত এটা উল্লেখ কৰিছে সুষম বহুভুজ। সুষম মানে গোটেইকেইটা বাহু কিন্তু ইয়াৰ পৰস্পৰ সমান হ'ব লাগিব। তেনেকুৱা ক্ষেত্ৰতহে n সংখ্যক বাহু বিশিষ্ট সুষম বহুভুজৰ পৰিসীমা ইকুৱেল টু n ইনটু যিকোনো এটা বাহুৰ দৈৰ্ঘ্য। এতিয়া মই ABC ত্ৰিভুজৰ পৰিসীমাটো মই জেনেৰেলি আমি যেনেকৈ উলিয়াওঁ তেনেকৈ উলিয়াই দি আছোঁ। AB ইকুৱেল টু 4 সেণ্টিমিটাৰ, BC ইকুৱেল টু 4 সেণ্টিমিটাৰ আৰু AC ইকুৱেল টু 4 সেণ্টিমিটাৰ। গতিকে তিনিওটা বাহু যোগ কৰিলে যিটো ওলাব সেইটোৱে হ'ব ABC ত্ৰিভুজৰ পৰিসীমা। এতিয়া AB প্লাছ BC প্লাছ AC ইকুৱেল টু 4 প্লাছ 4 প্লাছ 4 সেণ্টিমিটাৰ ইকুৱেল টু 12 সেণ্টিমিটাৰ। এতিয়া জেনেৰেলি মই যিটো পৰিসীমা বা ইয়াৰ চাৰিওফালৰ যিটো মাপ উলিয়াইছোঁ এইটো হ'ল 12 সেণ্টিমিটাৰ। এতিয়া আমি এইটো সূত্ৰমতে আমি প্ৰয়োগ কৰিম n সংখ্যক বাহু বিশিষ্ট সুষম বহুভুজৰ পৰিসীমা n ইনটু বাহুৰ দৈৰ্ঘ্য। ইয়াত চাওক আপোনালোকে বাহু আছে ইয়াত 3টা 1 2 3। গতিকে n সংখ্যক মানে এই ABC ত্ৰিভুজৰ যিটো পৰিসীমা মই এইটো উলিয়াই আছোঁ। মই আপোনালোকক খালি জাষ্ট দেখুৱাই আছোঁ। ABC ত্ৰিভুজৰ পৰিসীমা ইকুৱেল টু n। ইয়াত n আছে 3, n ইকুৱেল টু ইয়াত 3 আছে। যিহেতু 3টা বাহু আছে 3 ইনটু n সংখ্যক, n হ'ল বাহুৰ সংখ্যা, 3 ইনটু বাহুৰ দৈৰ্ঘ্য বা দিক। ইয়াত আছে 4 সেণ্টিমিটাৰ ইকুৱেল টু 12 সেণ্টিমিটাৰ। এতিয়া আপোনালোকে চাওক যিটো সূত্ৰ ইয়াত দিয়া আছে n সংখ্যক বাহু বিশিষ্ট সুষম বহুভুজৰ পৰিসীমা ইকুৱেল টু n ইনটু বাহুৰ দিক। ইয়াত জেনেৰেলি আমি যিটো ত্ৰিভুজৰ পৰিসীমা পালোঁ AB BC প্লাছ AC যোগ কৰি পেলাই 12 সেণ্টিমিটাৰ আমি সূত্ৰ প্ৰয়োগ কৰিও এই সূত্ৰটো প্ৰয়োগ কৰি আমি ইয়াত পালোঁ কিমান 12 সেণ্টিমিটাৰ। ইয়াত মই 3টা উলিয়াইছোঁ, ইয়াত যদি 4টা উলিয়াব লগা হয় তেতিয়াহ'লে ইয়াত বহিব 4 ইনটু বাহুৰ দিক। 5টা হ'লে 5 ইনটু বাহুৰ দৈৰ্ঘ্য। কিন্তু
এই যিবিলাক বাহু দিয়া থাকিব গোটেইকেইটা বাহুৰ মাপ একে হ'ব লাগিব। এতিয়া নেক্সট মই আলোচনা কৰিম বৰ্গ এটাৰ পৰিসীমা। বৰ্গৰ পৰিসীমা ইকুৱেল টু 4 ইনটু বাহুৰ দিক। যিকোনো বৰ্গ এটাৰ পৰিসীমা ইকুৱেল টু 4 ইনটু বাহুৰ দিক, এইটোহে ইয়াৰ সূত্ৰ। এতিয়া মই এ বি চি ডি এটা মই বৰ্গৰ ছবি আঁকিলো। এই বৰ্গটোত ইয়াৰ কেইটামান বৈশিষ্ট্য আছে। এই বৈশিষ্ট্যটো দেখি পেলাই আমি বুজি পাব লাগিব যে এটা বৰ্গ। ইয়াৰ প্ৰতিটো কোণেই 90 ডিগ্ৰী, ইয়াৰ প্ৰতিটো কোণেই 90 ডিগ্ৰী হ'ব আৰু ইয়াৰ চাৰিওটা বাহু পৰস্পৰ সমান হ'ব আৰু ইয়াৰ যিবিলাক কৰ্ণ আমি সংযোগ কৰিম এইবিলাক সদায় সমান হ'ব। এতিয়া চাওক আপোনালোকে ইয়াত উল্লেখ কৰিছে বৰ্গৰ পৰিসীমা ইকুৱেল টু 4 ইনটু বাহুৰ দিক। মই ধৰিলোঁ ইয়াত প্ৰতিটো বৰ্গৰ মাপ বা জোখ 5 চেণ্টিমিটাৰ 5 চেণ্টিমিটাৰ 5 চেণ্টিমিটাৰ 5 চেণ্টিমিটাৰ। এতিয়া 4 ইনটু বাহুৰ দিক, 4 ইনটু যিকোনো এটা বাহু, যিহেতু গোটেইকেইটা বাহুৰ মাপ একেই, গতিকে যিকোনো এটা বাহুৰ মাপ ইয়াত ধৰিলেই হ'ল 5 চেণ্টিমিটাৰ ইকুৱেল টু 20 চেণ্টিমিটাৰ। গতিকে আমি আজি গম পালোঁ যে বৰ্গৰ পৰিসীমা ইকুৱেল টু 4 ইনটু বাহুৰ দিক। এই সূত্ৰটো প্ৰয়োগ কৰি আমি বৰ্গৰ বাহু বা বৰ্গৰ পৰিসীমা নিৰ্ণয় কৰিব পাৰিম। বাহু নহয়, বৰ্গৰ পৰিসীমাহে নিৰ্ণয় কৰিব পাৰিম। নাম্বাৰ 3 আলোচনা কৰিম আয়তৰ পৰিসীমা। আয়তৰ পৰিসীমা ইকুৱেল টু 2 ইনটু দিক প্লাছ প্ৰস্থ। এতিয়া আমি প্ৰথমতে ধাৰণা থাকিব লাগিব আয়ত কাক বোলে, আয়তৰ ছবিটো কেনেকুৱা, এইখিনি সম্বন্ধে আমাৰ অলপ ধাৰণা থাকিব লাগিব। আয়ত হ'ল বৰ্গৰ যিবিলাক ধৰ্ম আয়তৰো প্ৰায় একেই, খালি ইয়াত আছে ইয়াৰ দুটা বাহু অলপ বেছি দীঘল। এইটো এটা আয়ত বুলি মই ধৰিলোঁ। এ বি চি ডি, মই এইটো এটা আয়ত বুলি ধৰি ললোঁ। ইয়াৰ প্ৰতিটো কোণেই 90 ডিগ্ৰী, ইয়াৰ প্ৰতিটো কোণেই 90 ডিগ্ৰী। আৰু বৰ্গত যেহেতু প্ৰতিটো বাহু সমান আছিলে, ইয়াৰ কিন্তু প্ৰতিটো বাহু সমান নহয়। ইয়াৰ বিপৰীত বাহুসমূহ সমান আৰু সমান্তৰালো আছে, বিপৰীত বাহুসমূহ সমান আৰু সমান্তৰাল। আৰু ইয়াৰ কৰ্ণৰ দৈৰ্ঘ্য, যদি আমি কৰ্ণ টানো, ইয়াত এ চি আৰু বি ডি কৰ্ণ টানো, তেতিয়াহ'লে ইয়াৰ কৰ্ণৰ দৈৰ্ঘ্য সমান হ'ব। ইয়াত লিখা আছে আয়তৰ পৰিসীমা। মই ইয়াত এ বি চি ডি এটা আয়ত বুলি ধৰিলোঁ। এইটো ধৰিলোঁ মই 4 চেণ্টিমিটাৰ, এইটো মই ধৰিলোঁ 5 চেণ্টিমিটাৰ। তেতিয়াহ'লে আপোনালোকে নিশ্চয় গম পাব বি চি যদি 5 চেণ্টিমিটাৰ হৈছে তেতিয়াহ'লে এ ডি হ'ব 5 চেণ্টিমিটাৰ। ইয়াত এ বি যদি 4 চেণ্টিমিটাৰ হৈছে তেতিয়াহ'লে চি ডি হ'ব 4 চেণ্টিমিটাৰ। এতিয়া আমি এই আয়তটোৰ এ বি চি ডি যিটো আয়ত দিয়া আছে, এ বি চি ডি আয়তৰ পৰিসীমা ইকুৱেল টু যিটো সূত্ৰ ইয়াত দিয়া আছে পৰিসীমা নিৰ্ণয়ৰ 2 ইনটু দিক প্লাছ প্ৰস্থ। ইয়াত দৈৰ্ঘ্য আছে 5, 5 প্লাছ 4 চেণ্টিমিটাৰ, 2 ইনটু 9 চেণ্টিমিটাৰ ইকুৱেল টু 18 চেণ্টিমিটাৰ। এতিয়া আমি এ বি চি ডি যিটো আয়ত দিয়া আছে ইয়াৰ পৰিসীমা ওলাইছোঁ আমি 18 চেণ্টিমিটাৰ। পৰিসীমা মানে কি? পৰিসীমা হ'ল এই চাৰিওটা বাহুৰ যোগফল, এই চাৰিওটা বাহুৰ যোগফল। যিহেতু ইয়াত 2 ইনটু দিক প্লাছ প্ৰস্থ, 2টো কমন লোৱা হৈছে। ইয়াত দুটা দৈৰ্ঘ্য আছে, দুয়োটা দৈৰ্ঘ্য সমান, আৰু যি দুটা প্ৰস্থ দিয়া আছে দুয়োটা প্ৰস্থ ইয়াত সমান। গতিকে আমি এনে যদি মুখেৰে আমি ইয়াত গোটেইকেইটা বাহু যোগ কৰি দিওঁ, 5 আৰু 5 10, 4 আৰু 4 8, গতিকে 18 চেণ্টিমিটাৰ হ'ব। গতিকে আমি সূত্ৰমতে পালোঁ এতিয়া এ বি চি ডি আয়তৰ পৰিসীমা ইকুৱেল টু
18 সেন্টিমিটাৰ এতিয়া আয়তৰ পৰিসীমা ইকুৱেল টু 2 ইনটু দিক প্লাস প্ৰস্থ এতিয়া মই নিৰ্ণয় কৰিম নাম্বাৰ 4ত সামান্তৰিকৰ পৰিসীমা সামান্তৰিকৰ পৰিসীমা হল 2 ইনটু দুটা সন্নিহিত বাহুৰ সমষ্টি তার প্রথমতে আমার ধারণা থাকিব সামান্তরিক কাক বলে যেহেতু সামান্তরিকৰ পৰিসীমা নিৰ্ণয় কৰিম প্ৰথমতে আমাৰ ইয়াত ধাৰণা থাকিব লাগিব সামান্তৰিক কাক বলে যি চতুৰ্ভুজৰ বিপৰীত বাহুযোৰ সমান আৰু সমান্তৰাল তাকেই সামান্তৰিক বুলি কোৱা হয় যি চতুৰ্ভুজৰ বিপৰীত বাহুযোৰ সমান আৰু সমান্তৰাল তাকেই সামান্তৰিক বুলি কোৱা হয় কিন্তু সামান্তৰিকৰ ক্ষেত্ৰত কোণবিলাক 90 ডিগ্ৰী নহয় ইয়াৰ বিপৰীত কোণবোৰ পৰস্পৰ সমান হয় এটো হল সামান্তৰিক মই ইয়াত এ বি চি ডি এটা সামান্তৰিক অংকন কৰিলো এই এ বি চি ডি সামান্তৰিকৰ এ ডি সমান্তৰাল বি চি আৰু এ বি সমান আৰু সমান্তৰাল চি ডি এ ডি সমান বিসি তা আমি এতিয়া গম পালো যিকোনো সামান্তৰিকৰ বিপৰীত বাহুযোৰ পৰস্পৰ সমান আৰু সমান্তৰাল এনেকুৱা ক্ষেত্ৰত সামান্তৰিকৰ পৰিসীমাটো নিৰ্ণয় কৰিবলৈ হলে 2 ইনটু দুটা সন্নিহিত বাহুৰ সমষ্টি অৰ্থাৎ সন্নিহিত বাহু হল লগ লাগি থকা দুটা বাহু এই এ বি বাহু আৰু বি চি বাহু এই দুটা বাহুক সন্নিহিত বাহু বুলি কোৱা হয় মই ধৰিলো ইয়াত এইটোৰ যোগ ধৰিলো মই 5 সেন্টিমিটাৰ এইটো মই ধৰিলো 8 সেন্টিমিটাৰ তেতিয়ালে এইটো হ'ব 5 সেন্টিমিটাৰ এইটো হ'ব 8 সেন্টিমিটাৰ আপোনালোকে চাওক ইয়াত যিবিলাক বিপৰীত বাহু ইয়াত উল্লেখ কৰা আছে সমান আৰু সমান্তৰাল গতিকে এডি যদি 8 সেন্টিমিটাৰ হয় বিসি 8 সেন্টিমিটাৰ হ'ব এবি যদি 5 সেন্টিমিটাৰ হয় সিডি 5 সেন্টিমিটাৰ হ'ব আৰু যেটো পৰিসীমাৰ যেটো সূত্ৰ দিছে পৰিসীমা মানে ইয়াৰ চাৰিওফালৰ বাহুৰ দৈৰ্ঘ্যবিলাক আমি নিৰ্ণয় কৰিম কিন্তু ইয়াৰ ভিতৰৰখিনি নহয় ভিতৰৰখিনি হল এৰিয়া বা কালি গতিকে ইয়াত লিখিব লাগিব 2 ইনটু দুটা সন্নিহিত বাহুৰ সমষ্টি 5 plus 8 centimeter equal to 2 into 13 centimeter equal to 26 centimeter ইয়াত কিছু স্কয়াৰ নহয় যেহেতু পৰিসীমা আমি নিৰ্ণয় কৰি আছো ইয়াত আপোনালোকে স্কয়াৰ দিব নালাগে কালিৰ ক্ষেত্ৰতহে স্কয়াৰ হয় 26 centimeter মই এটা আমি মুখে মুখে কৰি দিছো 8 plus h equal to 16 plus 5 plus 1 equal to 10 26 centimeter গতিকে আমি সূত্ৰৰ সহায়ত আমি উলিয়াইছো সামান্তৰিকৰ পৰিসীমা ইকুৱেল টু 26 সেন্টিমিটাৰ আৰু আমি মানে মৌখিকভাৱে উলিয়াই দিছো এ বি সি ডি সামান্তৰিকৰ পৰিসীমা ইকুৱেল টু 26 সেন্টিমিটাৰ এতিয়া মই লিখিম চতুৰ্ভুজৰ পৰিসীমা তো চতুৰ্ভুজৰ পৰিসীমা হ'ল চাৰিটা বাহুৰ দৈৰ্ঘ্যৰ সমষ্টি চাৰিটা বাহুৰ দৈৰ্ঘ্যৰ সমষ্টি চতুৰ্ভুজৰ পৰিসীমা ইকুৱেল টু চাৰিটা বাহুৰ দৈৰ্ঘ্যৰ সমষ্টি এটা চতুৰ্ভুজ মানে চাৰিটা বাহুৰ সমষ্টি হল চতুৰ্ভুজ মই এ বি সি ডি ধৰিলো ইয়াত কোনো শৰ্ত নাই যে ইয়াৰ চাৰিটা বাহু সমান হ'ব লাগিব চাৰিটাৰ ভিতৰত দুটা বাহুৰ বিপৰীত বাহু সমান আৰু সমান্তৰাল হ'ব তেনেকুৱা ইয়াত কোনো শৰ্ত নাই চতুৰ্ভুজ হল যিকোনো চাৰিটা বাহু বন্ধচিত্ৰ যেটো হ'ব এটোই হ'ব ইয়াৰ চতুৰ্ভুজ গতিকে এ বি সি ডি আছে ইয়াত এটা চতুৰ্ভুজ এ বি সি ডি চতুৰ্ভুজৰ এ বি বাহু বি সি বাহু সি ডি বাহু আৰু এ ডি বাহুৰ যোগফল যেটো হ'ব এটোই হ'ব এই চতুৰ্ভুজৰ পৰিসীমা
গতিকে মই ধৰিলোঁ এ বি চি ডি চতুৰ্ভুজৰ চিহ্ন এটা মই দিলোঁ ইয়াত এ বি চি ডি চতুৰ্ভুজৰ পৰিসীমা ইকুৱেল টু মই ধৰিলোঁ এ বিৰ মাপ 5 সেন্টিমিটাৰ বি চিৰ মাপ 5 সেন্টিমিটাৰ চি ডি ইকুৱেল টু 4 সেন্টিমিটাৰ আৰু এ ডি ইকুৱেল টু 3 সেন্টিমিটাৰ এতিয়া মই ইয়াত যোগ কৰি দিম যেহেতু চাৰিওটা বাহুৰ দৈৰ্ঘ্যৰ সমষ্টি চাৰিওটা বাহুৰ যিটো দৈৰ্ঘ্য আছে বা যোগ আছে মই এইটো একেলগে যোগ কৰি দিম 5 plus 5 plus 4 plus 3 centimeter 5 plus 5 10 plus 4 14 14 plus 3 17 centimeter পালো এতিয়া আমি এই এ বি সি ডি চতুৰ্ভুজৰ পৰিসীমা পালো 17 centimeter ইয়াৰ পিছত আছে নাম্বাৰ 6 বৃত্তৰ পৰিসীমা বা পৰিধি আর ব্যাসার্ধ বিশিষ্ট আর ব্যাসার্ধ বিশিষ্ট বৃত্তৰ পৰিসীমা ইকুৱেল টু 2 পাই r এইটো আমি সকলোৱে মনত ৰাখিব লাগিব r ব্যাসাৰ্ধ বিশিষ্ট বৃত্তৰ পৰিসীমা ইকুৱেল টু 2 পাই r ইয়াত আছে পাইৰ মান 22 divided by 7 or 22 divided by 7 22 divided by 7 আৰু r টো ইয়াত দিয়াই থাকিব r হল ব্যাসাৰ্ধ মাপটো নিশ্চয় যিকোনো অংক দিয়া থাকিব আৰু দিয়া নাথাকিলে আমি উলিয়াই পেলাই কৰিব লাগিব গতিকে বৃত্তৰ যিটো পৰিসীমা আৰু পৰিধি সেম বস্তু এইটো এটা বৃত্ত এইটো ইয়াৰ সেন্টাৰ বা কেন্দ্ৰ এইটো এইখিনি হল ব্যাসাৰ্ধ এই গোটেইখিনি পৰিধি বুলি কোৱা হয় বা নাইবাতো পৰিসীমা বুলি কোৱা হয় আৰু ভিতৰৰ অংশখিনিক এই বৃত্তটোৰ কালি বুলি কোৱা হয় ইয়াত যেহেতু আমি পৰিসীমাৰ কথা আলোচনা কৰি আছো গতিকে এই পৰিসীমা সম্বন্ধে মই ছবিটোত দেখুৱাই দি আছো এই চাৰিওফালৰ যিডাল আঁচ আমি টানিবলৈ দেখা পালো এই আঁচডালেই হ'ল বৃত্তটোৰ পৰিসীমা এইখিনি যোগ যিখিনি ওলাব বা মাপ যিখিনি ওলাব এইখিনি হ'ব বৃত্তটোৰ পৰিসীমা r ব্যাসাৰ্ধ বিশিষ্ট বৃত্তৰ পৰিসীমা ইকুৱেল টু 2 পাই r r ৰ মান যিকোনো মান দিয়া থাকিব পাৰে 7 8 9 10 14 22 যিকোনো মাপ দিয়া থাকিব পাৰে এই মাপৰ ওপৰত ভিত্তি কৰি আমি বৃত্তটোৰ পৰিসীমা নিৰ্ণয় কৰিব পাৰিম ধৰিলো মই এই যিটো অকেন্দ্ৰীয় বৃত্ত দিয়া আছে এইটোৰ মাপ ব্যাসাৰ্ধটোৰ মাপ 7 সেন্টিমিটাৰ মই ধৰি ললো ধৰো অকেন্দ্ৰীয় বৃত্তৰ অকেন্দ্ৰীয় বৃত্তটোৰ ব্যাসাৰ্ধ r ইকুৱেল টু 7 সেন্টিমিটাৰ OA ইকুৱেল টু নাইবাতো OA ইকুৱেল টু 7 সেন্টিমিটাৰ এতিয়াকে ইয়াৰ পৰিসীমা কিমান হ'ব পৰিসীমা হ'ব 2 into পাই পাইৰ মান হ'ব 22 divided by 7 into 7 এইটো 7 এইটো সেন্টিমিটাৰ হ'ব ইয়াত এইটো 7 এইটো 7 কেনসেল যাব 2 into 22 equal to 44 সেন্টিমিটাৰ হ'ব ইয়াতো হ'ব সেন্টিমিটাৰ বিলাক হ'ল ইয়াৰ একক এতিয়া মই আপোনালোকক পৰিমিতি চেপ্টাৰৰ কালি সম্বন্ধে মই আলোচনা কৰিম যেহেতু ইতিমধ্যে আপোনালোকক পৰিসীমা সম্বন্ধে অলপ ধাৰণা দিছো এতিয়া মই কালি সম্বন্ধে অলপ ধাৰণাটো দিম কালি কাক বুলি কোৱা হয় প্ৰথমতে হ'ল নাম্বাৰ 1 দি আছো মই বৰ্গৰ কালি বৰ্গৰ কালি ইকুৱেল টু বাহু স্কয়াৰ এইটো হ'ব এতিয়া মই ধৰি লওঁ এ বাহু বিশিষ্ট বৰ্গৰ কালি ইকুৱেল টু a into a equal to a square এতিয়া ইয়াত চাওক
এ বি সি ডি এটা বৰ্গ ইয়াৰ যেহেতু চাৰিটা বাহু পৰস্পৰ সমান এ বি সমান বি চি সমান চি ডি সমান এ ডি ইকুৱেল টু এ এইটো এ এইটো এ এইটো এ এইটো এ গতিকে আমি জানো যে এই বৰ্গৰ কালি যেহেতু চাৰিটা বাহু পৰস্পৰ সমান মানে কালি উলিয়াবলৈ দিক পূৰণ প্ৰস্থ হ'ব লাগে গতিকে ইয়াৰ দিক আৰু প্ৰস্থ সমান সমান গতিকে বাহু স্কোৱাৰটোৱে আমাৰ সূত্ৰ প্ৰযোজ্য হ'ল গতিকে এ বাহু বিশিষ্ট বৰ্গৰ কালি ইকুৱেল টু এ ইনটু এ ইকুৱেল টু এ স্কোৱাৰ নাম্বাৰ 2 আলোচনা কৰিম আয়তৰ কালি আয়তৰ কালি হ'ল দিক পূৰণ প্ৰস্থ এতিয়া আমি ইয়াত প্ৰথমতে আয়তৰ ধাৰণাটো অলপ আগতে মই দিছোই এতিয়া মই আয়তৰ ছবি এখন আঁকি লম এটা মই এ বি সি ডি এটা আয়ত অঙ্কন কৰিলো অলপ বেকা হৈ গ'ল এই এ বি সি ডি আয়তটোৰ এতিয়া আমি বৰ্গ আৰু আয়ত যেহেতু দুয়োটা ছবি মই ইয়াতে অঙ্কন কৰিছো ইয়াত দেখা পোৱা গৈ আছে বৰ্গৰ যি চাৰিওটা বাহু পৰস্পৰ সমান হৈছে কিন্তু ইয়াৰ আয়তৰ দুটা বাহু অলপ সেই বাকি দুটা বাহুতকৈ অলপ দীঘল হৈছে গতিকে এইটো যদি মই এ বুলি ধৰো এইটো হ'ব বি যেহেতু মাপটো একে নহয় বেলেগ বেলেগ ওলাইছে এইটো এ হ'ব এইটো বাহু আৰু এইটো বাহু সমান এইটো বাহু আৰু এইটো বাহু সমান যেহেতু বিপৰীত বাহুবিলাক সমান আৰু সমান্তৰাল বি সি সমান এ ডি আৰু এ বি সমান চি ডি গতিকে ইয়াত আয়তৰ কালি হ'ব এ বি চি ডি আয়তৰ কালি হ'ব দিক পূৰণ প্ৰস্থ দিক আছে ইয়াত এ আৰু প্ৰস্থ আছে বি ইয়াত যদি আমি সাংখ্যিক মান বহুৱাই দিওঁ তেতিয়াহ'লে ইয়াৰ পৰা সাংখ্যিক ৰাশিৰ সহায়ত ইয়াৰ উত্তৰটো ওলাব পাৰিম মই ধৰিলো এ ইকুৱেল টু 3 সেন্টিমিটাৰ আৰু বিৰ মেজাৰমেণ্টটো আছে 4 সেন্টিমিটাৰ তেতিয়াহ'লে এ বি চি ডি আয়তৰ কালি হ'ব 3 × 4 সেন্টিমিটাৰ স্কোয়ার ইয়াত সেন্টিমিটার স্কোয়ার কিয় হ'ল ইয়াত সেন্টিমিটার স্কোয়ার কাৰণ হ'ল এটাই হ'ল ইয়াত যিকোনো ইয়াত দুটা ৰাশি পূৰণ হ'ব দিক পূৰণ প্ৰস্থ ইয়াত যেহেতু দুটা পদ আছে দুটা ৰাশি আছে দুয়োটা ৰাশিৰ যেটো একক সেন্টিমিটার দুয়োটাই পূৰণ হ'ব গতিকে ইয়াত হ'ব সেন্টিমিটার স্কোয়ার ইকুৱেল টু 3 × 4 12 সেন্টিমিটার স্কোয়ার এতিয়া মই নাম্বাৰ 3 আলোচনা কৰিম সামান্তৰিকৰ কালি কালি ইকুৱেল টু ভূমি ইনটু উচ্চতা সামান্তৰিকৰ কালি হ'ল ভূমি ইনটু সামান্তৰিকৰ ভূমি ইনটু উচ্চতা এইটো এটা সামান্তৰিক এ বি সি ডি এইটো এটা সামান্তৰিক এইটো হ'ব ইয়াৰ উচ্চতা এ পি এইটো হ'ব ইয়াৰ উচ্চতা গতিকে ভূমিৰ মান হ'ব আছে ভূমি আছে ইয়াত বি সি ইনটু উচ্চতা হ'ল এ পি এইটো হ'ব সামান্তৰিকৰ কালি নাম্বাৰ 4ত আমি নিৰ্ণয় কৰিম ত্ৰিভুজৰ কালি ত্ৰিভুজৰ কালি ইকুৱেল টু হাফ ইনটু ভূমি ইনটু উন্নতি কালিৰ সূত্ৰটো হ'ল হাফ ইনটু ভূমি ইনটু উন্নতি ভূমি ইনটু উন্নতি ত্ৰিভুজৰ মই ছবিটো অঙ্কন কৰিলো মই এ বি সি এটা ত্ৰিভুজ মই অঙ্কন কৰিলো এই ত্ৰিভুজটোৰ ভূমি হ'ল বি সি বা আমি এইটো ধৰিব পাৰো এতিয়া মই ইয়াত এ পি উন্নতি হিচাপে ধৰিলো গতিকে ইয়াৰ ভূমি হ'ব বি সি হাফ ইনটু বি সি ইনটু এ পি এতিয়া আমাৰ এই বি সি আৰু এ পিৰ মানখিনি জনা থাকিলে ইয়াৰ পৰা আমি সাংখ্যিক মান যেটো আমি
এইটো উলিয়াব লাগিব। আৰু ইয়াৰ এককটো সদায় যদি চেণ্টিমিটাৰ দিয়া থাকে তেতিয়াহ'লে চেণ্টিমিটাৰ স্কুৱাৰ হ'ব, মিটাৰ দিয়া থাকিলে মিটাৰ স্কুৱাৰ হ'ব। এতিয়া মই 5 নম্বৰত আলোচনা কৰিম বৃত্তৰ কালি। বৃত্তৰ কালি ইকুৱেল টু পাই আৰ স্কুৱাৰ। বৃত্তৰ কালি ইকুৱেল টু পাই আৰ স্কুৱাৰ। এই বৃত্ত সম্বন্ধে অলপ আগত অলপ ধাৰণা দিছোঁ। গতিকে বৃত্তৰ কালি ইকুৱেল টু পাই স্কুৱাৰ, আমি এইটো সূত্ৰ প্ৰয়োগ কৰি পেলাই বৃত্তৰ কালি উলিয়াব পাৰিম। নম্বৰ 6ত মই উলিয়াই দি আছোঁ সমবাহু ত্ৰিভুজৰ কালি। সমবাহু ত্ৰিভুজৰ কালি ইকুৱেল টু স্কুৱাৰ ৰুট অফ 3 ডিভাইডেড বাই 4 ইনটু এ স্কুৱাৰ। ইয়াত এ হ'ল বাহুৰ, সমবাহু ত্ৰিভুজটোৰ বাহুৰ দৈৰ্ঘ্য, য'ত এ ত্ৰিভুজটোৰ বাহুৰ দৈৰ্ঘ্য। এতিয়া মই আপোনালোকক এইখিনিলৈকে আজি মই কৰি দিলোঁ পৰিসীমা আৰু কালি, আৰু এইখিনি যথেষ্ট বুলি মই ভাবোঁ। বা আপোনালোকে যদি আৰু ইয়াতকৈ আৰু বেছি পায়, বেছি জানিবলৈ ইচ্ছা কৰে, তেতিয়াহ'লে আৰু বিস্তৃত নলেজ ল'ব পাৰে। গতিকে আপোনালোকক মই থুলমূল আভাস এটা পৰিমিতি সম্বন্ধে দিলোঁ।